মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ আন এটা ভিডিঅ' লৈ তোমালোকক স্বাগতম জনাইছোঁ। তো মই অলৰেডি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ এই লেটাৰ টু গড চেপ্টাৰ 2ৰ পৰা। মই এতিয়া আৰু কেইটামান কুৱেশ্যন দিম। এইবাৰ তোমালোকৰ কুৱেশ্যন পেটাৰ্ণটো অলপ চেঞ্জ হ'ব, মানে কুৱেশ্যনবিলাকৰ পেটাৰ্ণবিলাক অলপ চেঞ্জ হ'ব। গতিকে মই ইয়াত তোমালোকক দেখুৱাইছোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন থাকিব। স্ক্ৰীনত চাই লোৱা যে এনেকুৱা ধৰণৰ তোমালোকৰ একজাক্ট দিব বা পেজেছ দিব, কিতাপৰ পৰা যিকোনো এটা পেৰাগ্ৰাফ উঠাই দিব। এনেকৈ চোৱা, ইয়াত পেৰাগ্ৰাফ এটা উঠাই দিছে, এনেকৈ এটা পেৰাগ্ৰাফ উঠাই দিব। উঠাই দিয়াৰ পিছত তাৰ পৰা কুৱেশ্যন দিব, সেই কুৱেশ্যনবিলাক তোমালোকক সলভ কৰিব লাগিব। তো এতিয়া কথাটো হ'ল, তোমালোকে যদি এই কুৱেশ্যনবিলাকৰ এনচাৰ দিব বিচাৰা তেনেহ'লে তোমালোকে সেই পেৰাগ্ৰাফটো ভালকৈ পঢ়িব লাগিব আৰু অৰ্থ বুজিব লাগিব, তেতিয়াহে তোমালোকে সেইবিলাকৰ এনচাৰ কৰিব পাৰিবা। তো ইয়াত এটা পেৰাগ্ৰাফ দিছে, মই অলপ পঢ়াই দিছোঁ। দ্য হাউচ, দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী, মানে এটাই হাউচ গোটেইটো উপত্যকাত। ভেলী মানে উপত্যকা, উপত্যকাৰ ভিতৰত এটাই হাউচ আছিল, মানে এটাই ঘৰ আছিল। ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল, ছেট মানে বহিছিল। কোনে বহিছিল? ইয়াত লেংকৰ কথা কৈছে, বহিছিল। ক্ৰেষ্ট মানে অফ এ ল' হিল, এটা সৰু পাহাৰৰ মানে চুটিত বহিছিল। ক্ৰেষ্ট মানে চুটি, মানে য'ত এই হিলটোৰ ওপৰত বহিছিল। বহি ফ্ৰম দিছ হাইট, এই উচ্চতাৰ পৰা কি চাইছিল, কি চাব পাৰিছিল? ওৱান কুড চি, মানে দেখিব পাৰে, কি দেখিব পাৰে? ৰিভাৰ দেখিব পাৰে, ৰিভাৰ মানে নদী দেখিব পাৰে। তাৰপিছত এণ্ড দ্য ফিল্ড অফ দ্য ৰাইপ ক্ৰন, আৰু পথাৰত থকা পকা শস্যবিলাক দেখিব পাৰে। ডটেড উইথ দ্য ফ্লাৱাৰ্ছ, যিবিলাক কি হৈ আছে? ফুলেৰে ভৰি আছে। ডেট অলৱেজ প্ৰমিছড এ গুড হাৰ্ভেষ্ট, আৰু যিবিলাকে আমালোকক প্ৰমিছ কৰে যে তাৰ পৰা আমি ভাল শস্য পাম। দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ এ ডাউনফৰ, মানে শস্য খেতি ভাল হ'বলৈ হ'লে আৰ্থ মানে ইয়াক মাটিক বুজাইছে। মাটিক কিহৰ প্ৰয়োজন হয়? পানীৰ প্ৰয়োজন হয়। এ গুড ডাউনপৰ, মানে ইয়াত ডাউনপৰ মানে ডাঙৰ বৰষুণৰ কথা কৈছে, তো মানে পানীৰ প্ৰয়োজন হয়। অৰ এটলিষ্ট এ শ্বাৱাৰ, মানে বৰষুণ বা পানীৰ প্ৰয়োজন হয় ভাল খেতি হ'বলৈ, ইয়াক এইটোৱে বুজাইছে। থ্ৰু আউট দ্য মৰ্ণিং, গোটেই ৰাতিপুৱাটো কি কৰিছিল? লেংক ৱাজ নিউ হিজ ফিল্ডছ ইণ্টিমেটলি, লেংকে জানিছিল, কি জানিছিল? হেড ডান নাথিং, তেওঁৰ শস্য ক্ষেত্ৰৰ পৰা একোৱে নাপাব, কাৰণ তোমালোকে গোটেই ঘটনাটো জানা যে গোটেই খেতিবিলাক নষ্ট হৈ গৈছিল। সেইকাৰণে তেওঁ কি কৰিছিল? চি দ্য স্কাই টুৱাৰ্ডছ নৰ্থ ইষ্ট, তেওঁ কি কৰিছিল? চাই আছিল। তো ইয়াত কুৱেশ্যনবিলাক এতিয়া চোৱা, এ নম্বৰ কুৱেশ্যনটো চোৱা, এইটো কুৱেশ্যন 1 নম্বৰটো চোৱা, কি দিছে? দ্য ফিল্ড অফ ক্ৰন ডটেড উইথ ফ্লাৱাৰ্ছ মিনছ ডেট, ইয়াত কৈছে যে এই লাইনটোতে উঠাই দিছে, দ্য ফিল্ড অফ ক্ৰন ডটেড উইথ ফ্লাৱাৰ্ছ, এইটোৰ মিনিং, এইটোৰ মানে কি বুজাইছে? মানেটো কি? তো ইয়াত এনচাৰটো চোৱা, এনচাৰটো দিয়া আছে। গোটেইখিনি কৈ দিলে মোৰ বহুত সময় লাগিব, ভিডিঅ'টো লং হ'ব। গতিকে মই অকল এনচাৰটোৱে কৈ দিম। তো ইয়াত চোৱা, এনচাৰটো কি দিয়া আছে? বি, এনচাৰটো হ'ব বি। এইটোৰ মানে হ'ল দ্য ফ্লাৱাৰ্ছ ৱেৰ স্কাৰ্টেড এক্ৰছ, তেনেহ'লে ইয়াৰ এনচাৰ হ'ব বি। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, বেছড অন দ্য ডিটেইল অফ দ্য হাউচেছ লোকেশ্যন হাউ কেন ইট বেষ্ট বি ডিছক্ৰাইবড। বেছড অন দ্য ডিটেইলছ অফ দ্য হাউচেছ, মানে এই তোমাৰ যে ডিটেইলছটো এই পেজেছত দিছে, ইয়াৰ লোকেশ্যন অনুযায়ী প্লেচটোক তুমি কি ক'ব পাৰা, কেনেকৈ বৰ্ণনা কৰিব পাৰা? তো এইটো আমি জানো
যে এইটো অকলশৰীয়া এটা ঘৰ আছিলে, গতিকে অকলশৰীয়া ঘৰ হ'লে কি হ'ব? অকলশৰীয়া ঘৰ হ'লে হ'ব তোমাৰ ইয়াৰ এনসাৰ হ'ব চি, সলিটাৰী। সলিটাৰী মানে অকলশৰীয়া, মানে এনসাৰটো হ'ব চি। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যন থাকিব, তোমালোকে ভালকৈ পঢ়ি ল'বা। 3 নম্বৰটো চোৱা, 3 নম্বৰ কুৱেশ্যনটো চোৱা। 3 নম্বৰ কুৱেশ্যনটো কি দিছে? লেংকো উইষ্ট ফৰ এ ডাউনপৰ, মানে লেংকো উইষ্ট ফৰ এ ডাউনপৰ, মানে লেংকোৱে কি আশা কৰিছিল? ডাউনপৰ মানে বৰষুণৰ আশা কৰিছিল, অৰ এ হেভি শ্বাৱাৰ, আৰু বা ডাঙৰ বৰষুণৰ আশা কৰিছিল। তেতিয়া কৈছে তোমাক যে, পিক দ্য অপশ্যন ডেট কাৰেক্টলি লিষ্ট দ্য কাৰেক্ট মেচ ফৰ দ্য কাইণ্ডছ অফ ৰেইন। মানে ইয়াত তোমাক দুটা কলম দিছে, এই দুটা কলমৰ মিলাব দিছে, এইটো আৰু এইটো। তোমালোকক এইটো কলমৰ লগত এইটো কলম মিলাব দিছে। তো আমি মিলাই চাম কি হয় এনসাৰটো। তো ইয়াত কৈছে কি 1 নম্বৰটো কি হৈছে? হেভি ৰেইন। হেভি ৰেইন মানে তো তোমালোক জানা, খুব বেছি বৰষুণ হোৱা। খুব বেছি বৰষুণ হ'লে কি হ'ব? তেনেহ'লে এইটো কাৰ লগত মিলিব? ইয়াত এনসাৰটো লাষ্টৰ পিনে দিয়া আছে, তোমালোক মিলাই ল'বা। মই বুজাই দিলে বহুত সময় লাগি যাব, গতিকে তোমালোকে লাষ্টৰ পিনে চাবা, এনসাৰটো দিয়া আছে। এনসাৰটো ডি হ'ব, এনসাৰটো ডি। তোমালোকে মিলাই ল'বা। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত খাটাং আহিব, গতিকে এই কুৱেশ্যনবিলাক ভালকৈ মিনিং সহকাৰে বুজিবলৈ চেষ্টা কৰিবা, তেতিয়াহে তোমালোকে এনসাৰ কৰিব পাৰিবা। বেছি ডাঙৰ হৈ যায়, গতিকে তোমালোকে যিসকলে মোৰ ভিডিঅ'বিলাক নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো অন কৰি ল'বা, যাতে বেলেগ ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকে ন'টিফিকেশ্যনটো পাই যোৱা।